ভুৱা শিক্ষাগত প্ৰমাণপত্ৰ দাখিলেৰে নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধি নগাঁৱৰ বগৰীগুৰি উন্নয়ন খণ্ডৰ তিনিচুকীয়া গাঁও পঞ্চায়তত এই ঘটনাটো সংঘটিত হৈছে। তিনিচুকীয়া গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্য সালেমা খাতুনৰ বিৰুদ্ধে উঠিছে এই অভিযোগ। দিল্লী অপেন স্কুলৰ নামত ভুৱা প্ৰমাণপত্ৰ দাখিল কৰিছিল সালেমা খাতুনে। সালেমা খাতুনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল মুবাৰক হুছেইন নামৰ এজন লোকে। অভিযোগৰ ভিত্তিতে নগাঁৱৰ জিলাৰ বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ে তদন্ত চলাইছিল। তদন্তত প্ৰমাণিত সালেমা খাতুনে কৰা জালিয়াতিৰ সেই তথ্য সালেমা খাতুনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে জিলা আয়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰিছে। ৱাৰ্ড সদস্য সালেমা খাতুনৰ বিৰুদ্ধে জুৰিয়া থানাত এজাহাৰ দিছে স্থানীয় একাংশই। এই ঘটনাই সমগ্ৰ অঞ্চলটোতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বিজয় পাৰ্টি সালেমা খাতুন ভুৱা শিক্ষাগত অৰ্হতাৰে নিৰ্বাচন জয়ী হৈছে। এতিয়া নগাঁও জিলা আয়ুক্তক দৰখাস্ত কৰিছোঁ যাতে তাৰ সদস্যপদ কৰ্তন কৰে। উপযুক্ত প্ৰমাণ সহকাৰে দিছোঁ। লাহৰীঘাট মাৰ্কাছ আদৰ্শ মাৰ্কাছ একাডেমীৰ পৰা দিল্লী বৰ্ডৰ হেৰি চাৰ্টিফিকেট দিছে। তাৰ পৰা ITI কৰিছোঁ। তাৰ পৰা ৰিপৰ্ট দিছে যে তাত পৰা লিখা পঢ়া কৰা নাই, তাত লিখি দিছে প্ৰিন্সিপাল ছাৰে আৰু IS ছাৰেও দিছে এইটো ভুৱা বুলি। আমি এখন স্মাৰক পত্ৰ দিছোঁ যাতে অতি সোনকালে এই ভুৱা চাৰ্টিফিকেট জমা দি পেলাই যি নিৰ্বাচনী বিজয় পত্ৰ দিছিল সেই সালেমা খাতুনৰ বিজয়ী পত্ৰ কৰ্তন কৰিব লাগে। লগতে আমি নগাঁও জিলা আৰক্ষী অধীক্ষক মহোদয়ক দিছোঁ, তাক এই প্ৰবঞ্চক গোচৰত গ্ৰেপ্তাৰ কৰিব লাগে। আমি জুৰিয়া থানাতো এজাহাৰ দিছোঁ, গ্ৰেপ্তাৰ কৰিব লাগে। আজি আমি ৰাইজ উপনীত হৈছোঁ এই সন্দৰ্ভত যি সময়ত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অথচ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই আমাৰ অসমত পঞ্চায়ত নিৰ্বাচন সুচাৰুৰূপে চলাবলৈ আৰু পঞ্চায়ত সুস্থ সবল পঞ্চায়ত গঠন কৰিবলৈ, উন্নয়ন হ'বলৈ যি শিক্ষাৰ এটা জাগৰণ সৃষ্টি কৰিছিল আৰু শিক্ষিত মানুহৰ জৰিয়তে যাতে প্ৰতিনিধি গঠন হয়, সেইকাৰণে প্ৰতিখন পঞ্চায়ততে ৱাৰ্ড মেম্বাৰসকলৰ যি মেট্ৰিক পাছৰ অৰ্হতা বিচাৰিছিল, ঠিক তেনেকৈ আমাৰ তিনিচুকীয়া গাঁও পঞ্চায়তত 2 নং ৱাৰ্ডত 3জন প্ৰাৰ্থীয়ে প্ৰতিনিধিত্ব কৰিছিল। 3জন প্ৰাৰ্থীৰ মাজত এজন প্ৰাৰ্থী, যিজন প্ৰাৰ্থী সালেমা খাতুন বিজয়ী হৈছে, সেইজন প্ৰাৰ্থীয়ে ভুৱা শিক্ষাগত অৰ্হতা মনোনয়ন পত্ৰৰ লগত জমা দিছিল। আৰু আমাৰ ৰাইজৰ মাজত এটা সন্দেহ হৈছিল, যিহেতু সেইজন প্ৰাৰ্থী হিন্দী অথচ ইংৰাজী লিখিব নোৱাৰে, পঢ়িব নোৱাৰে। আমি দেখিছোঁ সেইজন প্ৰাৰ্থীৰ চাৰ্টিফিকেটত লেটাৰ মাৰ্ক আছে। সেয়া আমাৰ সন্দেহ হোৱাত আমি RTI কৰিছোঁ। যি RTIৰ জৰিয়তে আমি যিখন লাহৰীঘাটৰ যিখন স্কুলৰ পৰা চাৰ্টিফিকেট আনিছিল সেইখন স্কুলত আমি RTI কৰি পেলাই তথ্য আমি সংগ্ৰহ কৰিছোঁ। সেই তথ্যত উল্লেখ কৰিছে যে সেইখন বিদ্যালয়ত এই সালেমা খাতুন পঢ়া নাই বা কোনো ধৰণৰ পৰীক্ষা দিয়া নাই আৰু সেইখন বিদ্যালয়ৰ পৰা কোনো চাৰ্টিফিকেট সিহঁতক দিয়া নাই বুলি এইটো আমাৰ তথ্য। আপোনালোকে এইটো ফটো মাৰিব পাৰে। আমি এই তথ্য যোগান ধৰিছোঁ। লগতে আমি নগাঁও জিলা শিক্ষা বিভাগ জিলা আয়ুক্তৰ অতিৰিক্ত শিক্ষা বিভাগৰ জিলা উপায়ুক্তক আমি এখন RTI কৰিছিলোঁ উপায়ুক্তলৈ। সেই RTIৰ জৰিয়তে নগাঁও জিলা যিটো স্কুল পৰিদৰ্শক মহোদয় আছে, পৰিদৰ্শক মহোদয়ে এখন আমাৰ তথ্য দিছে আৰু সেই তথ্যত উল্লেখ কৰিছে যে তাৰ ইয়াত কোনো পঞ্জীয়ন নাই বা তেওঁৰ কোনো ছাত্ৰ নহয় আৰু এই শিক্ষাগত অৰ্হতা সম্পূৰ্ণ ভুৱা বুলি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।